আজি সিদিনা 14 তাৰিখে যে গুৱাহাটী গৈছিলোঁ তেওঁলোকৰ লগত জড়িত হ'ল হয়নে নাই তেতিয়া লাজ লাগিল হয়নে নাই পইচাটো উঠাব লাজ লাগিল হয়নে নাই তেতিয়া লাজ লাগিল হয় না এতিয়া আপোনালোকে গম পাইছে আমি গুৱাহাটীৰ পৰা অহাৰ পিছত কি কি কৰ্মী সহায়িকাসকল আজি আমি সকলোৱে ইয়াতে কিয় একত্ৰিত হৈছোঁ কিন্তু আমাৰ কোনো আজি গুৰিয়াল নাই আমি প্ৰত্যেকৰ গুৰিয়াল হিচাপে কাৰ্যসূচী আৰম্ভ হ'ল তাতে আমি মৰিগাঁও জিলাই অংশগ্ৰহণ কৰিব নোৱাৰিলোঁ য'ত নেকি ৰাজ্যিকত এনে লাষ্টৰ দিনাখনে অধিসূচনা জাৰি হোৱাৰ দিনাখনে আমি ৰাতি ছেক্ৰেটাৰী মহোদয়া সম্পাদিকা মহোদয়া আহিছে বাইদেউ কৈ দিব গোটেই ডিটেইলছখিনি নমস্কাৰ কিয় একত্ৰিত হৈছোঁ সকলোৱে গমে পাইছে চ' আমাৰ এটা ইউনিটি আছে গতিকে আমি ইউনিয়ন বুলিয়ে ধৰিছোঁ কিন্তু আমাৰ কোনো আছে তাতে চচলত যি 20 দিনীয়া কাৰ্যসূচী আৰম্ভ হ'ল তাতে আমি মৰিগাঁও জিলাই অংশগ্ৰহণ কৰিব নোৱাৰিলোঁ য'ত নেকি মই সদৌ মৰিগাঁও কৰ্মী সহায়িকাৰ হৈ পেলাই দুআষাৰ ক'ব ওলাইছোঁ আজি আমাৰ যি সংগ্ৰাম চলি আছে এই সংগ্ৰামত যদিও আমি মৰিগাঁও জিলাই মানে সহযোগ কৰিব পৰা নাছিলোঁ শেহতীয়াভাৱে হ'লেও আমাৰ এই যি সংগ্ৰাম চলি আছিল তাতে আমাৰ যি দাবী আছিল এই দাবী আমাৰ অসম চৰকাৰে মানি নোলোৱা হেতুকে আমাৰ অধিসূচনা জাৰি হোৱাৰ পিছতো আমাৰ সংগ্ৰাম চলি আছে আমি অসহযোগ কৰিবৰ কাৰণে আজি মৰিগাঁও জিলাই একত্ৰিত হৈছোঁ মৰিগাঁও জিলাৰ কৰ্মী সহায়িকাই আমি আজি এই অসহযোগত যোগদান কৰিবৰ কাৰণে আমাৰ যিখিনি নিয়ম নীতি যিখিনি ফৰ্মেলিটি আমি মানিব লাগে এই ফৰ্মেলিটিখিনি মানি চলিবৰ কাৰণে আমি আজি ইয়াতে একত্ৰিত হৈছোঁ ইয়াৰ জৰিয়তে আমাৰ আজি এই সভাস্থলীৰ পৰাই আমি ডিচি মহোদয় বা আমাৰ ডিষ্ট্ৰিক্ট অফিচাৰ মহোদয়া আৰু আমাৰ প্ৰকল্পবিলাকলৈ আমি আমাৰ পত্ৰ প্ৰেৰণ কৰিম আৰু সন্থাৰ ফালৰ পৰা অসম ৰাজ্যিক সন্থাৰ ফালৰ পৰা আমাক যি পত্ৰ দি পঠিয়াইছে এয়াও আমি তেওঁলোকৰ ওচৰত দাখিল কৰিম আৰু আমাৰ এই দাবী চৰকাৰে মানি নোলোৱা পৰ্যন্ত আমি অসহযোগত যোগদান কৰিম আৰু যেতিয়ালৈকে আমাৰ দাবী পূৰণ নহয় তেতিয়ালৈকে আমাৰ সকলো ধৰণৰ কাম কাজ বন্ধ ৰাখিম বুলি আমি সকলোৱে আজি ইয়াতে একত্ৰিত হৈছোঁ আমাৰ দাবী হৈছে আমাৰ মাননীৰ সলনি আমাক মজুৰি দিব লাগে আৰু আমাৰ কৰ্মীসকলক 3rd গ্ৰেড আৰু সহায়িকাসকলক 4th গ্ৰেড হিচাপে মানি ল'ব লাগে চৰকাৰে আৰু আমাৰ দৰমহা যি বৃদ্ধিৰ এটা ধৰা হৈছে এইটো আমাৰ চৰকাৰে অতি সোনকালে আমাক আদায় কৰি দিব লাগে আমি তাতে যিটো সন্থাই কৰি আছিল এইটো হৈছে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থা আৰু আমি মৰিগাঁও জিলা আছিলোঁ সদৌ অসম কৰ্মী সহায়িকা সন্থাত ইয়াতে হৈছে কি আমাৰ কৰ্মী সহায়িকা সন্থা সদৌ অসমৰ যিটো সন্থা আছিল তেওঁলোকে আমাক কৈ আছে যে তেওঁলোক এটা ৰাজনৈতিক দলৰ লগত যোগদান হৈছে তেওঁলোকে ৰাজনৈতিকভাৱে আন্দোলন কৰি আছে তাতে আমি মৰিগাঁও জিলাই সহযোগ নকৰোঁ আমি সদৌ অসম কৰ্মী সহায়িকা সন্থাই যোগদান নকৰোঁ গতিকে আমাৰ যিহেতু গুৰিয়ালে আমাক পাৰ্মিশ্যন দিয়া নাছিলে গতিকে আমি ইমান দিনে বহি আছিলোঁ শেষ মুহূৰ্তত যেতিয়া আমি গম পালোঁ আমাৰ সকলোৰে উদ্দেশ্য এক আৰু আমাৰ সদৌ অসম কৰ্মী সহায়িকা সন্থাই ইয়াতে কোনো ধৰণৰ পদক্ষেপ লোৱা নাই বা তেওঁলোক কোনো ধৰণৰ মানে ছাকচেছ হ'ব পৰা নাই গতিকে আমি ইয়াতে যোগদান কৰিবলৈ বাধ্য হৈছোঁ নাই তেওঁলোক আমাৰ লগত নাই তেওঁলোকে আমাক কৈছে যে আমি ইয়াতে যোগদান কৰিব নোৱাৰোঁ আপোনালোকে যদি নিজৰ ৰিস্ক নিজে ল'ব পাৰে তেতিয়াহ'লে আপোনালোক যাব পাৰে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ